অসমৰ বৰপেটা জিলাৰ এখন সৰু নগৰ হৰভোগ আছিল ঐতিহ্যমণ্ডিত বৰনগৰৰ কেন্দ্ৰস্থল য'ত সংস্কৃতি আৰু ধৰ্মীয় ঐতিহ্যৰ সমৃদ্ধি দেখা যায়। ইয়াতেই অৱস্থিত প্ৰায় 550 বছৰ পুৰণি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান, যি স্থানীয় লোকসকলৰ ভক্তি আৰু বিশ্বাসৰ কেন্দ্ৰস্থল। অবিভক্ত কামৰূপ জিলাৰ পশ্চিম ভাগত এখন বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল আছিল বৰনগৰ। অতীজৰ বৰনগৰ বৰ্তমানৰ আয়তনতকৈ বহু গুণে ডাঙৰ আছিল। প্ৰবাদ আছে যে মহাৰাজ নৰনাৰায়ণে তেওঁৰ শনিৰ দশা চলি থকা অৱস্থাত 12 বছৰ কাল বৰনগৰত কটাইছিল। মহাৰাজ নৰনাৰায়ণৰ লগত অহা বীৰ যোদ্ধা সকলো ইয়াতেই বসবাস কৰিছিল বাবেই এই অঞ্চলক বীৰনগৰ আৰু পিছলৈ বৰনগৰ বুলি কোৱা হয়। কিংবদন্তি মতেই 12 বছৰ পিছত মহাৰাজ নৰনাৰায়ণে অস্থায়ী ৰাজধানী বৰনগৰ এৰি গুচি যোৱাত ভতিজাক ৰঘুদেৱ ৰায়ে বৰবাৰীত থাকি বৰনগৰ শাসন কৰে। লাহে লাহে বৰনগৰৰ জনসংখ্যা বাঢ়ে, গৰু মহৰ সংখ্যাও বাঢ়ে। উত্তৰ গণকগাৰী আৰু দক্ষিণ গণকগাৰী গাঁৱৰ গৰু মহৰ চৰণীয়া পথাৰ হ'ল বৰ্তমানৰ সৰভোগ নগৰ এলেকা আৰু আশে পাশে থকা পথাৰবোৰ। গৰখীয়াবোৰে পথাৰত গৰু মেলি বাঁহী বজাই নাচি বাগি গছৰ ফল খাই মহা সুখত দিন অতিবাহিত কৰে। এনেদৰে গৰু চৰাই ফুৰোতে গৰখীয়াবোৰে মন কৰিলে যে উত্তৰ গণকগাৰী গাঁৱৰ বৰ্তমানৰ মেধিপাৰা বৰগোজ পৰিয়ালৰ এজনী কপিলী গাই দুপৰীয়া সদায় একে সময়তে জাকৰ পৰা নোহোৱা হয় আৰু পিছত আকৌ জাকলৈ উভতি আহে। এনে ঘটনা কেইবাদিনো মন কৰাৰ পিছত গৰখীয়াবোৰে অনুসন্ধান কৰি জানিলে যে গাইজনীয়ে জাকৰ পৰা ওলাই গৈ প্ৰত্যেক দিনেই এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছাৰে ওহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই ঘটনা দেখাৰ পিছত গৰখীয়াবোৰৰ মনত কৌতূহল জন্মে আৰু সেই ঠাইৰ মাটি খান্দি চাবলৈ সিদ্ধান্ত কৰে। অৱশেষত মাটি খন্দাৰ পিছত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আৱিৰ্ভাৱ হোৱাত গৰখীয়াবোৰৰ মন আনন্দে নধৰা হয়। এই গৰখীয়াবোৰে তেওঁলোকৰ কিশোৰ কল্পনাৰে সজাই পৰাই সেই ঠাইতেই থাপনা পাতি প্ৰভুৰ চৰণত সেৱা অৰ্চনা কৰিবলৈ ধৰিলে। জনবিশ্বাস আছে যে গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ চৰণত সেৱা জনাই ঠিকনা চাই দিশ ধৰি দিয়ে আৰু সেইমতেই গৰু বিচাৰি পায়। লাহে লাহে এই সংবাদে আন মানুহকো আকৰ্ষণ কৰে। গৰু হেৰালে আন মানুহেও তালৈ গৈ মিঠাতেলৰ চাকি কল প্ৰসাদ আগবঢ়াই প্ৰভুৰ চৰণত পৰিলে হেৰুৱা গৰু পুনৰ পায়। প্ৰভুৰ এই মহিমা দেখি এই অঞ্চলৰ সকলো ৰাইজে নিয়মিতভাৱে প্ৰভুৰ চৰণ সেৱা কৰাটো এটা কৰ্তব্য হৈ পৰে। প্ৰভুৰ আৱিৰ্ভাৱৰ ঠাইত এতিয়াও সেই থাপনাটো আছে। সেই ঠাই মা তেললীয়াৰ থান বুলি এতিয়াও জনাজাত, যি বৰ্তমান থানৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰত। আৱিৰ্ভাৱৰ কিছু বছৰ পিছত প্ৰভুক বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হয়। নমস্কাৰ। জয়তে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান সৰভোগৰ পৰা অসমবাসীলৈ অসমৰ ভক্ত ৰাইজলৈ সেৱা জনাইছোঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই অতীজতে আজিৰ পৰা কিংবদন্তি মতে প্ৰায় 550 বছৰ আগতে যেতিয়া মানৰ আক্ৰমণৰ সময়ত এইডোখৰ ঠাই জাৰণি আছিলে। এই নাতি দূৰতে বৰ্তমানৰ ঠাইৰ পৰা নাতি দূৰত তেললৈ গোসাঁই মা থান তাতে অৱস্থিত আৰু সেইখিনি ঠাইতে অতি জাৰণিত, সেই জাৰণিৰ মাজত এগৰাকী কপিলী গাই এঘৰত কপিলী গাইজনী দিনেও হেৰাই যায় আৰু দুপৰীয়া এক ঠাইতেই এই গৰখীয়াবিলাকে সেই ঠাইতে পায় আৰু বহুদিন লক্ষ্য কৰাৰ পিছত সেই একে ঠাইতে যেতিয়া সেই গাইগৰাকী পায় আৰু তাত কিনো কৰে গাইজনীয়ে তাত নিৰীক্ষণ কৰিলে তাতে ওহাৰৰ পৰা নিজে নিজেই গাখীৰ এৰি দিয়ে আৰু সেইখিনি ঠাইত কিবা এটা থকা বুলি ৰাইজলৈ জাননী দিলে। গৰখীয়া ল'ৰাবিলাকে মানুহক ক'লে আৰু ৰাইজে গৈ তাত খান্দি পেলাই প্ৰভুৰ বিগ্ৰহটো পাইছে তলত আৰু বিগ্ৰহটো প্ৰকাশ হৈ পেলাই তাত তেললীয়া গোসাঁই থানতেই পূজা সেৱা কৰি থাকিলে। ঠাইডোখৰ যিহেতু ঠেক আছিলে সেই ঠাইৰ পৰা বৰ্তমানৰ স্থানলৈ মেধিপাৰা গাঁৱলৈ সৰভোগৰ মাছ বজাই থকা মেধিপাৰা গাঁৱলৈ স্থানান্তৰিত কৰা হয়। ঢোল ঢাক বজাই
ধূপ ধূনা আদি জ্বলাই পূজা সেৱা কৰি বৰ্তমানো এই আজিকপতি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ পূজা সেৱা ইয়াত কৰি আছে আৰু সেই তেতিয়াৰ দিনৰ পৰা আজিলৈকে বৰ্তমান ৰাইজৰ দাৰ বৰঙণিৰে ৰাইজৰ পদাৰ্পণে এই ঠাইখনৰ ক্ৰমান্বয়ে চৌদিশৰ উন্নয়ন বা প্ৰভুৰ থানৰ যি নামঘৰ আদি সকলো দিশতে উন্নয়ন সম্ভৱ হৈছে সম্প্ৰতি অসম তথা ভাৰতৰ লগতে বিদেশী পৰ্যটকো ইয়াত পদাৰ্পণ কৰা বুলি আমি মন্তব্যৰ বহীতেই প্ৰমাণ পাওঁ যে ইয়াত বিদেশী পৰ্যটকো আহি পদাৰ্পণ কৰে সেৱা জনায় গতিকে ৰাইজলৈ আমি সেৱা জনাইছোঁ ৰাইজৰ দান বৰঙণে যিহেতু এই ঠাইৰ উন্নয়ন হৈছে বা মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ উন্নয়ন সম্ভৱ হৈছে গতিকে ৰাইজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই থানে কেৱল ধৰ্মীয় কেন্দ্ৰ হিচাপেই নহয় সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ইয়াত বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় যিয়ে স্থানীয় সমাজক একত্ৰিত কৰি ৰাখে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান সৰ্বভোগৰ লোকসকলৰ বাবে এক আধ্যাত্মিক আৰু সাংস্কৃতিক আধাৰ ইয়াৰ সমৃদ্ধ ইতিহাস আৰু পৰম্পৰাই অসমীয়া সংস্কৃতিত এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে